হয়, আজি আমি আমাৰ এই ৰামলীলাৰ যি স্থাপন হ'ল তাৰ কাৰণে আমি সমূহ ৰাইজক আমাৰ পৌৰসভাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই আজি চাকি জ্বলোৱাৰ যিটো প্ৰচলন বা আমাৰ সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো আমাক আহ্বান জনাইছিল, সেই আহ্বান মৰ্মে আমাৰ বৰনগৰ খণ্ডৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে বিবিধ ক্ষেত্ৰৰ যি ধৰি লওক আমাৰ ABP হওক, আমাৰ চকচকা ব্লক মণ্ডল হওক আৰু আমাৰ ABPৰ পৰা আদি সকলোকে লগত ৰাখি আমি আজি যিটো উদযাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বিবিধ ক্ষেত্ৰৰ লগতে আমাৰ সৰহভাগ ৰাইজৰ সহযোগ কৰিছে আৰু তেওঁলোককো আমি আমাৰ তৰফৰ পৰা সৰহভাগ পৌৰসভাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কিমানমান ছাতি জ্বলোৱা হৈছে? আজি আমি আমাৰ 3000 ছাতি আমি মানে জ্বলাইছোঁ। আৰু ইয়াত আমাৰ সকলো মানে বৰনগৰ ৰাইজে বা আমাৰ সৰহভাগ ৰাইজে মানে উৎসাহ উদ্দীপনাৰ মাজেদি আমাক সহযোগ কৰিছে। আৰু তেওঁলোকে যে আমি এখন মানে এনেকুৱা আজি ৰামলীলাৰ যিটো মানে প্ৰাণ প্ৰতিষ্ঠাৰ হ'ল আৰু এই প্ৰতিষ্ঠানৰ লগত সংগতি ৰাখি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু তেওঁলোকে প্ৰত্যেকৰ ঘৰৰ পদূলিৰ মুখত এগছি কৰি চাকি জ্বলাইছে। আৰু তাৰ বাবে আমি আমাৰ তৰফৰ পৰা তেওঁলোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে সকলোকে নমস্কাৰ। লগতে আজি যি 22 জানুৱাৰী যি আমাৰ শুভক্ষণ, সকলোকে অভিনন্দন জনাইছোঁ যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা এক ঐতিহাসিক ক্ষণৰ আমি সাক্ষী হ'বলৈ গৈছিলোঁ। আজি আমি সাক্ষী হৈছোঁ বুলি ক'লে ভুল নহ'ব। তাৰ লগতে সংগতি ৰাখি আমি আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আমাৰ যি আদৰ্শক আজি সকলোৰে সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। লগতে আজি RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰিয়ালবৰ্গৰ লগতে BJPৰ পৰিয়ালবৰ্গৰ লগত যিমানখিনি বিবিধ ক্ষেত্ৰ আছে সকলোৰে লগত মিলি আজি আমি সৰভোগৰ কালী মন্দিৰ প্ৰাংগণত প্ৰায় 3000 চাকি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। তাৰ লগতে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অৰ্থাৎ সৰভোগ শাখাই আমাৰ এটি কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। আমাৰ বাবে এইখিনি আজি ক'বলৈ গ'লে এটা বিৰাট আনন্দৰ সকলোৰে কাৰণে। লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আজি প্ৰাণ প্ৰতিষ্ঠাৰ দিনা যি 22 জানুৱাৰী সকলোৱে সাক্ষী হৈছে তাৰ বাবে।